হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু বিশ্বাসীসকল, সুন্দৰ দিন সদায় দিন ঈশ্বৰে আমাক দিয়াৰ নিচিনাকৈ আজিও দিছে শুভ মংগল দিন। আৰু আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজিৰ বাক্য আমি লৈছোঁ গীতমালা 18 অধ্যায়ৰ 5 পদ। সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে কৈছে, মই সংকটৰ কালত জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ, জিহুৱাই মোক উত্তৰ দি বহল ঠাইত থলে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। ঈশ্বৰৰ এই সুন্দৰ বাক্যৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। বিশ্বাসীসকল, সুন্দৰ দিনত ঈশ্বৰে আমাক সুন্দৰ বাক্য দিছে, যাতে আমি তেওঁৰ বাক্য দি সাহস পাওঁ, তেওঁৰ বাক্যৰ দ্বাৰা আমি পঢ়ি পেলাই যাতে আত্মাত বল পাওঁ। তাৰ কাৰণে আজি বাক্যটি সেইকাৰণে লৈছে যে মই সংকটৰ কালত জিহুৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ। বিশ্বাসীসকল, আমি যেতিয়া আমাৰ সংকট আহে, যেতিয়া আমাৰ বিপদ আহে, যেতিয়া আমি উপায়হীন হৈ যাওঁ, তেতিয়া আমি আমাৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিব লাগে। আমি মানুহৰ আগত কোৱাটো আমাৰ একো লাভ নহয়, কিন্তু আমাৰ জীৱিত ঈশ্বৰৰ আগত আমি প্ৰাৰ্থনা কৰিব লাগে। হালেলুয়া। তেওঁহে আমাক উত্তৰ দিব, তেওঁহে আমাক উদ্ধাৰ কৰিব, আৰু তেওঁৰ বিনে কোনো ঈশ্বৰ নাই। আমি তেওঁৰ আগত আমাৰ যাচনাবিলাক ক'ব লাগে, তেওঁৰ আগত আমাৰ হৃদয়ৰ কথাবিলাক আমি তেওঁৰ আগত ক'ব লাগে, কাৰণ তেওঁ শুনোতা ঈশ্বৰ, তেওঁ জীৱিত ঈশ্বৰ হয়, তেওঁ শুনে। তেওঁৰ আগতে আমি সকলোবোৰ যাচনাবিলাক কৰিব লাগে। হালেলুয়া। আৰু তেওঁৱে আমাক বহল ঠাইত ৰাখে, যাতে আমাৰ একো ভয় নহয়, আমাৰ একো সমস্যা নহয়, যাতে আমি পৰি নাযাওঁ পিছলি, যাতে আমি যাতে দৌৰি ঢাপৰি পৰি নাযাওঁ। তাৰ কাৰণে ঈশ্বৰে আমাক বহল ঠাইত ৰাখে, যাতে সকলো পিনৰ পৰা আমি উদ্ধাৰ পাওঁ। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। বিশ্বাসীসকল, আমাৰ আত্মিকতাৰ জীৱনত, আমাৰ খ্ৰীষ্টিয়ান জীৱনত, খ্ৰীষ্ট বিশ্বাসী জীৱনত আমি যিটো অৰ্থ নাথাকে এনেকুৱা কথা আমি ভাবিব নালাগে, কিয়নো আমি ভবাৰ আগতে আমাৰ ঈশ্বৰ জিহুৱাই ভাবে, আমাৰ কাৰণে ভাবি থয়। আমি চিন্তা কৰাৰ আগতে, আমি ভবাৰ আগতে আমাৰ ঈশ্বৰ জিহুৱাই আমাৰ কাৰণে ভাবি থৈ দিছে। হালেলুয়া। বিশ্বাসীসকল, কাৰণে আমাৰ চিন্তা আমি কৰিও আমাৰ একো লাভ নাই, আমি একো কৰিব নোৱাৰোঁ, আমি একো হিলাব নোৱাৰোঁ চিন্তা কৰি কেনেও। যদি আমাৰ লগত ঈশ্বৰ নাই, যদি ঈশ্বৰৰ বাক্য আমাৰ লগত নাই, বা ঈশ্বৰৰ লগত থকা যিটো বিশ্বাসটো আমাৰ লগত নাই, তেনেহ'লে আমি যিমানে যি চেষ্টা কৰোঁ, আমাৰ বলেৰে শক্তিৰে আমি একো চিন্তা কৰোঁ, আমি একো নোৱাৰোঁ। আমেন। আমি একো নোৱাৰোঁ, কিন্তু যদি আমি ঈশ্বৰৰ লগত থাকি আগবাঢ়ি আছোঁ, সেই বিশ্বাসৰ ঘৰে ঘৰে যদি আমি কাৰ্যবিলাক কৰি আছোঁ, বিশ্বাসীসকল, বিশ্বাস বিনা কৰ্মবিহীন, আৰু কৰ্মবিহীন বিশ্বাসটো একো নাই। যদি বিশ্বাস আছে, আমি কৰ্মটো কৰিব লাগিব, আৰু যদি কৰ্ম আছে, বিশ্বাসো কৰিব লাগিব। বিশ্বাস কৰিহে কৰ্মটো কৰা যায়। হালেলুয়া। সেইকাৰণে আমি যদি বিশ্বাস কৰোঁ, প্ৰাৰ্থনা কৰক, ঈশ্বৰৰ আগত নিজকে নম্ৰ কৰক। যেতিয়ালৈ নম্ৰ নহওঁ, বিশ্বাসীসকল, নম্ৰ হোৱাটো এইটো নহয় যে আমি মনে মনে আছোঁ, চুপচাপ আছোঁ, উত্তৰ দিয়া নাই, সেইটো নম্ৰ নকয়। নম্বৰ এইটো হয় যে আমি ঈশ্বৰৰ আগত নিজকে শূন্য কৰোঁ। প্ৰভু, মোৰ একো উপায় নাই, তুমি যিটো কৰা তোমাৰ ইচ্ছা, তোমাৰ ইচ্ছাটোৱে হওক, আমাৰ হাতত একো নাই। এইখিনি কৈ শুধাই দিয়াটোহে নম্ৰ হোৱা হয়। আমেন। বিশ্বাসীসকল, ঈশ্বৰে নোৱাৰা কাম একো নাই, কিন্তু আমাৰ ধৈৰ্যটো, আমাৰ বিশ্বাসটো যিমান বেছি হ'ব, আমাৰ প্ৰাৰ্থনাৰ উত্তৰটো সিমান সোনকালে আমি পাম। হালেলুয়া। সেইকাৰণে ঈশ্বৰে আমাক বহল ঠাইত ৰাখে, যাতে আমি পিছলি নপৰোঁ, বাগৰি নপৰোঁ। আমেন। আৰু সংকটৰ কালত আমি তেওঁৰ প্ৰাৰ্থনা কৰিব লাগে, তেওঁৰ নামেৰে প্ৰাৰ্থনা কৰিব লাগে, তেওঁ আমাক উত্তৰ দিয়ে আৰু বহল ঠাইত আমাক ৰাখে। হালেলুয়া। ঈশ্বৰৰ বাক্য আপোনালোক সকলোৰে ওপৰত আশীৰ্বাদ থাকক। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, এই বাক্য কওঁতা শুনোতা সকলোৰে ওপৰত আশীৰ্বাদ থাকক প্ৰভু। আৰু দিনটো তোমাৰ এটা সমৰ্পণ কৰি, সকলো চিন্তাধাৰা তোমাৰ এটা সমৰ্পণ কৰি, এই সকলো যাচনা নাচৰতীয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰেজ দ্য লৰ্ড।